হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আৰু আপোনালোকৰ ফালে বতৰৰ কণ্ডিশ্যন কেনেকুৱা জনাবচোন। আৰু আমাৰ ফালেতো এয়া বানপানীয়ে আহি গ'ল, নাহিবনো কিয়? ইমান বৰষুণ, চাৰিওফালে কেৱল বৰষুণেই বৰষুণ। আৰু বানপানী আহিলে মোৰ ভালো লাগে, ভয়ো লাগে। ভাল লগা কাৰণটো হৈছে মই আগতে পানী কেতিয়াও পোৱা নাছিলোঁ, মাৰ ঘৰত কেতিয়াও পানী উঠা নাছিল। আৰু এতিয়া ইয়াত বিয়া হোৱাৰ পিছত 3 বছৰ হ'ল, আৰু ইয়াত প্ৰত্যেকবাৰে সৰু সুৰা হ'লেও বানপানী আহে। নাহিলেই ভাল, নহাটোৱে কামনা কৰোঁ, কাৰণ বানপানীয়ে যিহেতু বহুত ক্ষতি কৰে, আপোনালোকে জানেই বানপানীয়ে কিমান কি কৰে। সেইকাৰণে নহাটোৱেই ভাল। তথাপিও প্ৰকৃতিয়ে ৰূপ ধাৰণ কৰিব খুজিলে আমিনো কি কৰিম? ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, যেনেদৰে আহিছে তেনেদৰেই যাতে কমি যায় পানী। আৰু আপোনালোকৰ ফালেও জনাব কেনেকুৱা কি পৰিস্থিতি। আমাৰ ফালে বৰ্তমান এতিয়া ৰাতিপুৱা ইমান নাছিলে, আৰু এতিয়া বহুত হৈ গ'ল। আমাৰ চোতালত বৰ্তমানলৈ উঠা নাই, উঠিব।